গ্ৰহণ কৰিব। আপোনালোকক আমি উত্তৰ পশ্চিম যোৰহাট মায়া বৈষ্ণৱ সমাজৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ যোগেদি আমি পৰম পিতা পৰমেশ্বৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু ভজনানন্দ থানৰ পৰা দুয়োগৰাকী থানৰ গৰাকীয়ে আপোনালোকক চেনেলক যাতে দীৰ্ঘায়ু কৰে আৰু পদোন্নতি দিয়ে, সমাজত উন্নতি হয়, সেয়ে আমি আশা ৰাখি আপোনালোকৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আমি এই অনুষ্ঠানভাগৰ বিষয়ে আপোনালোকক দুআষাৰ ক'ব বিচাৰিছোঁ। এই অনুষ্ঠানভাগ আচলতে ইয়াৰ অনুষ্ঠানৰ বিষয়ে ক'বলৈ গ'লে আমি আহোম ৰজা বান আক্ৰমণৰ দিনৰ পৰা আমি আপোনাক দুটামান কথা খুব কম সময়ৰ ভিতৰত ক'ব লাগিব। যিহেতু যেতিয়া আহোমসকলে মোৱামৰীয়া বিদ্ৰোহ আমাৰ বুৰঞ্জীত আপোনালোকে খ্যাত, সেই মোৱামৰীয়া বিদ্ৰোহৰ সময়তে আমাৰ এই অনুষ্ঠানভাগ আৰম্ভ হৈছে। আমাৰ বৰভেটি গোটেই অসমত বিখ্যাত, ভাৰতবৰ্ষত বিখ্যাত অষ্টভুজ গোসাঁই বৰভেটি যেতিয়া স্থাপন হৈছিল, অষ্টভুজ গোসাঁই ভাতৃ সপ্তভুজ গোসাঁইৰ নেতৃত্বত অষ্টভুজ গোসাঁইৰ সত্ৰাধিকাৰ হিচাপে থকাত বৰভেটিৰ স্থাপন হৈছিল। সেই বৰভেটিতে আমাৰ যেতিয়া আহোমসকলে আমাৰ মোৱামৰীয়া মতক মহন্ত তথা আমাৰ বৈষ্ণৱসকলক ধৰি য'তে পায় ত'তে কাটি মাৰি শেষ কৰিছিল, সেই সময়তে আহোমসকলে আহোমৰ ৰজাই আমাৰ মায়া মানুহক 8 লাখ মানুহক নিধন কৰিছিল। সেই 8 লাখ মানুহ নিধন কৰাৰ পাছত যুদ্ধ ঘোষণা কৰিছিল। এই যুদ্ধত এবাৰ আহোম ৰজা পৰাজয় হৈছিল। তাৰ সূত্ৰে আমাৰ মটক সম্প্ৰদায়ৰ ৰজা সৰ্বানন্দ সিংহই তেওঁ ৰাজপাট খাইছিল। এতিয়া আমাৰ অষ্টভুজ গোসাঁই দেৱে যেতিয়া আহোম ৰজাক তেওঁক ধৰি নিবলৈ আহিছিল, তেতিয়া তেওঁ মায়াৰ বলত অন্তৰ্ধান হৈছিল। সেই অন্তৰ্ধান হোৱাৰ আগতে তেখেতে আমাক সমাজক কৈ গৈছিল, আমাৰ এটা ধৰ্মত নিয়ম আছে, আজ্ঞা পৰে ভক্তি, আজ্ঞা নৰখা শক্তি। গতিকে তেওঁ আজ্ঞা দি গৈছিল যে মই যোৱাৰ পাছত পীতাম্বৰদেৱক এই আসনত গুৰু আসন স্থাপন কৰিব। সেই সূত্ৰে পীতাম্বৰদেৱেও আহোমৰ আক্ৰমণত ভয় খাই তেওঁ দফলা পাহাৰৰ 5 নৈৰ কাষত আছিল। আৰু আহোম ৰজা গৌৰীনাথ সিংহই তেওঁক খেন চোৱাৰ যোগেদি ধৰি আনি মাতি আনি তেওঁক এই আমাৰ ইয়াত ৰাখিছিল। আৰু ৰখাৰ পাছত তেওঁ 21 বছৰ শাসন কৰিছিল, 21 বছৰ আমাক ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেওঁ 21 বছৰৰ পাছত তেওঁ স্বৰ্গগামী হোৱাৰ পাছত তেওঁ বৰপুত্ৰ ভজনানন্দ দেৱে ইয়াত আকৌ শাসন কৰিলে। ইয়াৰ পাছত তেওঁ ভজনানন্দৰ পাছত ভক্তানন্দ দেৱে উজনি লৈ এই অনুষ্ঠানভাগ এনেকুৱা সত্ৰবিলাক লৈ গ'ল। আৰু উজনিত এতিয়া বিভিন্ন সত্ৰ হ'ল। আজি তাৰিখত সদৌ অসমত 31খন আমাৰ সত্ৰ আছে, সত্ৰাধিকাৰো 31জন আছে। গতিকে এতিয়া আমাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানভাগ বৰলুইতৰ একেবাৰে গাঁৱতে থকা, আগতে বৰলুইতে আমাক গৰাখহনীয়া কৰে, কিন্তু আমি অলপ দিনৰ পৰা গৰাখহনীয়াৰ পৰা বিশেষভাৱে অসুবিধা পোৱা নাই যদিও বাৰিষা হ'লে আমি ইয়ালৈ অহা যোৱা অসুবিধা হয় আৰু আমাৰ ভক্তবৃন্দই অলপ অসুবিধা পায়। সেয়েহে আমি চৰকাৰক এটি টানি অনুৰোধ কৰিছোঁ যে তেখেতসকলে আমাক নহতীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মথাউৰিৰ লগত সংলগ্ন কৰি আমাৰ ইয়ালৈ ডাইৰেক্ট এটা ৰাস্তা দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু সেই ৰাস্তা সম্পূৰ্ণ হোৱাৰ আগতে এতিয়া আমি যিটো ব্যৱহাৰ কৰি আছোঁ, সেই ৰাস্তাটি যাতে অলপ ওখ কৰি আমাক বাৰিষাও ইয়ালৈ আহিব পাৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যোৱা বছৰো আপুনি এইদৰে আমাক সুবিধাকণ দিছিল, কিন্তু এটা বছৰ হোৱাৰ পাছতো চৰকাৰে আমাক বিশেষ একো সহায় কৰা নাই। যদিও এইবাৰ চৰকাৰে আমাক এটি অনুদান দিছে, এতিয়ালৈকে হৈ উঠা নাই। গতিকে আপোনালোকৰ যোগেদি আমি এটিয়ে কথা জনাব বিচাৰিছোঁ চৰকাৰক যে চৰকাৰে আমাক যাতে যাতায়াতৰ সুচলটো দিয়ে, তাৰ পাছত আমি নিজ গুণে আমি নিজৰ বলতে আমি অনুষ্ঠানভাগ কৰি যাম বুলি আশা ৰাখি আপোনালোকৰ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।